কন্যাৰ বিবাহ ঘৰত উথপ-থপ পৰিৱেশ। সকলোৱে কৰি গৈছিলে নিজৰ নিজৰ ভাগৰ কাম। কন্যাৰ পিতৃও ঘৰৰ পৰা ওলাই গৈছিল বিয়াৰ বজাৰ কৰিব, কিন্তু নিয়তিয়ে যে পূৰ্বতেই নিৰ্ধাৰণ কৰি থৈছিল সকলো। বিয়াৰ বজাৰ কৰি ঘৰলৈ উভতি যাওঁতেই অঘটন। তীব্ৰবেগী বাছৰ খুন্দাত থিতাতেই প্ৰাণহানি পিতৃৰ। কন্যাক আন এখন ঘৰলৈ উলিয়াই দিয়াৰ পূৰ্বেই পিতৃৰ মৃত্যু। এক মৰ্মান্তিক ঘটনা। কন্যাৰ বিয়াৰ বজাৰ কৰিবলৈ গৈ কৰুণ মৃত্যু খাব দিলে পিতৃয়ে। বিয়াৰ বজাৰ কৰি ঘৰলৈ উভতি যোৱাৰ সময়তেই দুৰ্ঘটনাত মৃত্যু হয় পিতৃৰ। দুৰ্ঘটনাটো সংঘটিত হৈছে শিলচৰ মণিপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ ৰংপুৰত। বিয়াৰ বজাৰ কৰি ঘৰলৈ যোৱাৰ সময়ত দুৰ্ঘটনাত মৃত্যু হয় পিতৃৰ। মৃত ব্যক্তিগৰাকী উধাৰবন্ধাৰ চালগংগাৰ মইনুদ্দিন লস্কৰ। মইনুদ্দিন নামৰ লোকজনে নিজৰ পত্নী আৰু কন্যাক লগত লৈ বিয়াৰ বজাৰ কৰিবলৈ আহিছিল শিলচৰত। বিয়াৰ বজাৰ কৰি পত্নী আৰু কন্যাক এখন অটোত তুলি দি নিজে স্কুটিৰে ঘৰলৈ ৰাওনা হৈছিল। শিলচৰ মণিপুৰ পথেৰে স্কুটি লৈ যোৱাৰ সময়তে ৰংপুৰ অঞ্চলত হঠাৎ এখন বাছে পিছফালৰ পৰা দ্ৰুত গতিত আহি খুন্দা মাৰে, যাৰ ফলত স্কুটিসহ ৰাজপথত বাগৰি পৰি মৃত্যু হয় মইনুদ্দিন নামৰ ব্যক্তিগৰাকীৰ। ইপিনে দুৰ্ঘটনা সংঘটিত কৰি বাছখন পলাই যায় যদিও আৰক্ষীয়ে কাছাৰৰ বাছকান্দিৰ পৰা আটক কৰে বাছ চালকক। আনহাতে ভয়ংকৰ দুৰ্ঘটনাটোৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ইফালে এই খবৰ পোৱাৰ পিছতেই বিয়াঘৰত এতিয়া এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। শিলচৰৰ পৰা স্নেহাংশু ভট্টাচাৰ্যৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট কাৰেণ্ট আছাম।